বিগ ব্রেকিং নিউজ জলছে বহুত একশন আৰম্ভ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ দিনাই সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ' বনাই কটু মন্তব্য কৰা সাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি বৰ্তমান থানালৈ লৈ যোৱা হৈছে বিগ ব্ৰেকিং অৱস্থা জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ দিনাই কটু মন্তব্য কৰিছিল সাহাৰুল ইছলামে শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে কটু মন্তব্য কৰা সাহাৰুল ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সাহাৰুল ইছলাম লস্কৰক সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী কটু বাক্যৰ আক্ৰমণ কৰিছিল কংগ্ৰেছী সাহাৰুল ইছলাম লস্কৰে ভিডিঅ'ৰ জৰিয়তে কটু মন্তব্য কৰিছিল নুনমাটিৰ নিজৰা পাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোনাই কংগ্ৰেছী সাহাৰুল ইছলাম লস্কৰক চেলচৰ বিজেপি কৰ্মীয়ে সোনাই আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰি অভিযুক্ত সাহাৰুলৰ বিৰুদ্ধে নুনমাটিত সন্ধান লাভ কৰি গ্ৰেপ্তাৰ কৰিছে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে সাহাৰুল ইছলামক এই দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল এইগৰাকী সাহাৰুল ইছলামে ইয়াৰ পিছতে একশন আৰম্ভ আৰক্ষীৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে একশন আৰম্ভ কৰিছে লগে লগে আৰু অভিযুক্তক যুৱকজনৰ বিৰুদ্ধে একশন আৰম্ভ হৈছে থানালৈ লৈ যোৱা হৈছে এগৰাকী সাহাৰুল ইছলামক আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ টাইম এটৰ দৰ্শকক আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে জনতা জনাৰ্দনৰ আশীৰ্বাদ লাভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে খানাপাৰাৰ বিশাল জনসমুদ্ৰৰ মাজত আঁঠুলৈ শপত গ্ৰহণ কৰিলে আৰু দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ ব্যাগম উদ্যোগপতি নেতা আজিৰ দিনটোত উপস্থিত আছিল আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি তেওঁ কটু মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে এগৰাকী সাহাৰুল ইছলামে সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ' বনাই ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰীক কটু মন্তব্য কৰিছিল তাৰ পাছতে একশন আৰম্ভ হৈছে আৰু একশন আৰম্ভ কৰিছে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী সাহাৰুল ইছলাম লস্কৰক আৰু বৰ্তমান থানালৈ লৈ যোৱা হৈছে আৰক্ষীয়ে থানালৈ লৈ গৈছে আমি দৃশ্যাংশ দেখুৱাইছো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰা এগৰাকী সাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা থানালৈ লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ টাইম এটৰ দৰ্শকক শপত গ্ৰহণৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কটু মন্তব্য কৰিছিল আৰু আৰক্ষীয়ে ইয়াৰ পাছতে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সাহাৰুল ইছলাম লস্কৰক সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক কটু বাক্যৰে আক্ৰমণ কৰিছিল কংগ্ৰেছী সাহাৰুল ইছলাম লস্কৰে নুনমাটিৰ নিজৰা পাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি দেখুৱাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক জনতা জনাৰ্দনে আজিৰ মুখ্যমন্ত্ৰী হ'বৰ বাবে আগবঢ়াই দিছিল আজিৰ দিনটোত পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনতাৰ আশীৰ্বাদৰ ফলতে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে জনতাৰ আশীৰ্বাদ মূৰত লৈ পুনৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছে শাসনভাৰ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিশাল শপত গ্ৰহণ অনুষ্ঠান আৰু আজিৰ দিনটোতে জনতাৰ আশীৰ্বাদ মূৰ দুৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ব্যাগম নেতা 40খনতকৈ অধিক বিমান আহিছে বিভিন্ন ৰাষ্ট্ৰৰ পৰা প্ৰতিনিধি আহিছে 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিছে প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু গৃহমন্ত্ৰীকে ধৰি আমাৰ গুৱাহাটী ভিভিআইপিৰে ভৰি পৰা আজিৰ যিখন ৰাজ্যবাসীৰ বাবে ঐতিহাসিক মুহূৰ্ত আৰু আজিৰ দিনটোতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি তেওঁ কটু মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে কটু মন্তব্য কৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে লগে লগে একশন আৰম্ভ কৰিছে একশন আৰম্ভ হৈ গৈছে একশন ষ্টাৰ্ট শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰীক উদ্দেশ্যি কটু মন্তব্য কৰা সাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ টাইম এটৰ দৰ্শকক মুখ্যমন্ত্ৰীক উদ্দেশ্যি কটু মন্তব্য কৰা কংগ্ৰেছী সাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে লৈ গৈছে থানালৈ আজিৰ পবিত্ৰ দিনটোত আজিৰ যি ঐতিহাসিক শপত গ্ৰহণৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰিছিলে সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে সামাজিক মাধ্যমত তেওঁ কটু অশালীন মন্তব্য কৰিছিলে অশালীন বাক্যৰে কটু মন্তব্য কৰিছিলে তাৰ পাছতে লগে লগে আৰক্ষীৰ ফালৰ পৰা একশন আৰম্ভ হৈছে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কটু মন্তব্য কৰা সাহাৰুল ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে সাহাৰুল ইছলামক শপত গ্ৰহণৰ দিনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কটু মন্তব্য কৰিছিল আৰু আৰক্ষীয়ে লগে লগে একশন আৰম্ভ কৰিছে আৰক্ষীয়ে
অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চাহৰুল ইছলামক। আমি দৃশ্যাংশ দেখুৱাই আছো সামাজিক মাধ্যমৰ জৰিয়তে কতো মন্তব্য কৰিছিল সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কতো মন্তব্য কৰিছিল আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে লগে লগে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এগৰাকী কংগ্ৰেছ কৰ্মী চাহৰুল ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো টাইম এটৰ দৰ্শকক এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো টাইম এটৰ দৰ্শকক আৰম্ভ হৈ পৰিছে একশ্যন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কতো মন্তব্য কৰা লোক হাৰি যাব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকী আদৰৰ মুখ্যমন্ত্ৰী পুনৰবাৰৰ বাবে জনতা জনাৰ্দনে নিৰ্বাচিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু আজি মুখ্যমন্ত্ৰী হিচাপে যি আছিলে ঐতিহাসিক দিন ৰেকৰ্ড ভংগ কৰি সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আৰু সেই চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চৰকাৰ গঠন হৈছে আৰু আজিৰ দিনটোত পবিত্ৰ দিন ঐতিহাসিক দিন ৰাজ্যবাসীয়ে আজি আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু আজিৰ পবিত্ৰ দিনটোতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আজিৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলোৰে সন্মানৰ মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কত মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে কত মন্তব্য কৰা এগৰাকী চাহৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে লগে লগে আৰক্ষীৰ ফালৰ পৰা একশ্যন হাৰি যাব নোৱাৰিব নো কম্প্ৰমাইজ মুখ্যমন্ত্ৰীগৰাকীক অসন্মান কৰা কতো মন্তব্য কৰা অশালীন মন্তব্য কৰা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কতো মন্তব্য কৰা চাহৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে একশ্যন ষ্টাৰ্ট হৈ গৈছে শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী গুৰেশী কতো মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে কতো মন্তব্য কৰা এগৰাকী চাহৰুল ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে আৰু বৰ্তমান কাৰাগাৰত থাকিব লাগিব আৰক্ষীয়ে লৈ গৈছে আৰক্ষীয়ে থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো আৰম্ভ হৈ পৰিছে একশ্যন শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি অশালীন মন্তব্য কৰা কতো মন্তব্য কৰা এইগৰাকী চাহৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে লগে লগে একশ্যন আৰম্ভ কৰিছে শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কত মন্তব্য কৰিছিলে চাহৰুল ইছলামক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ নুনমাটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাহৰুল ইছলামক আমি দৃশ্যাংশ দেখুৱাইছো কেৱল টাইম এটৰ দৰ্শকক এক্সক্লুসিভ দৃশ্যাংশ টাইম এটৰ দৰ্শকক আমি দেখুৱাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ আদৰৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোত তেওঁৰ ৰাজ অভিষেক আজিৰ দিনটো শপত গ্ৰহণ অনুষ্ঠান ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি পুনৰবাৰৰ বাবে ৰাইজৰ সেৱাৰ বাবে ৰাজ্যবাসীৰ বাবে শপত গ্ৰহণ কৰিছে ৰাজ্যৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ দিনটোত সকলো উৎফুল্লিত হৈ পৰিছে ঐতিহাসিক দিন আজিৰ যি খানাপাৰাত বিশাল সমাৰোহত যি শপত গ্ৰহণ কৰিলে লক্ষাধিক জনতাৰ সন্মুখত শপত ললে মুখ্যমন্ত্ৰী হিচাপে আজিৰ দিনটোতে আজি পবিত্ৰ দিনটোতে আজি ঐতিহাসিক দিনটোতে সামাজিক মাধ্যমৰ জৰিয়তে কতো মন্তব্য কৰিছিল অশালীন মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি যিগৰাকী সন্মানীয় অসমৰ জনতাৰ সন্মানীয় প্ৰতিগৰাকী নাগৰিকৰ সন্মানীয় ব্যক্তি মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কতো মন্তব্য কৰিছিল ইয়াৰ পিছতে লগে লগে একশ্যন আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযান চলাইছে লগে লগে কুইক একশ্যন আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছী চাহৰুল ইছলামক আৰু চাহৰুল ইছলামক লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো একশ্যন আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা চাহৰুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ঘটনাৰ পিছতে বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহি পৰিছে চাহৰুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে হাৰি যাব নোৱাৰিব চাহৰুল ইছলাম মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰা চাহৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত একশ্যন ষ্টাৰ্ট হৈ গৈছে আৰক্ষী অভিযান চলাই লগে লগে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চাহৰুল ইছলামক শপত গ্ৰহণৰ দিনা মুখ্যমন্ত্ৰীক উদ্দেশ্যি কতো মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ' বনাই তেওঁ কতো মন্তব্য কৰিছিল অশালীন মন্তব্য কৰিছিল যি কথা আমি আপোনাক ক'ব নোৱাৰো শপত গ্ৰহণৰ দিনা মুখ্যমন্ত্ৰীক অশালীন মন্তব্য কৰা ৰাজ্যৰ সন্মানীয় পদত থকা যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁক লৈ অশালীন মন্তব্য কৰিছে তাৰ পাছতে কুইক একশ্যন আৰম্ভ হৈ গৈছে আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছী চাহৰুল ইছলামক এগৰাকী ভিতৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চাহৰুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া যে এইগৰাকী চাহৰুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে লৈ গৈছে আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো চাহৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কতো মন্তব্য কৰিছিল অশালীন মন্তব্য কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে
মুখ্যমন্ত্ৰীগৰাকীক কটু মন্তব্য কৰা চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো। আজিৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ পবিত্ৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰিছিল। ৰাজ্যৰ সন্মানীয় পদত থকা মুখ্যমন্ত্ৰীৰ পদত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেওঁ কটু মন্তব্য কৰিছিল। তাৰ পাছতে দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে কুইক একশ্যন আৰম্ভ কৰিছে, লগে লগে একশ্যন আৰম্ভ কৰিছে। আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এইগৰাকী চাহাৰুল ইছলামক। আমি দৃশ্যাংশ দেখুৱাই আছো। ৰাইজৰ প্ৰতিক্ৰিয়া আহি পৰিছে, কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইগৰাকীৰ বিৰুদ্ধে। ৰাজ্যৰ সন্মানীয় পদত থকা এগৰাকী মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীক লৈ কটু মন্তব্য কৰিছিল। তাৰ পাছতে আৰম্ভ কৰা হৈছে একশ্যন। তাৰপিছতে একশ্যন আৰম্ভ কৰিছে আৰু বিভিন্নজনে কমেণ্ট কৰিছে এই লোকজনৰ বিৰুদ্ধে, চাহাৰুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বহুতে জনাইছে। দুৰ্লভ বৰুৱাই লিখিছে যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ভাল হৈছে বুলি লিখিছে, একশ্যন আৰম্ভ কৰিব লাগে। আবু চাইদে লিখিছে, আকাশ আলীয়ে লিখিছে ভাল একশ্যন, সুন্দৰ বহুত আছে বুলি লিখিছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অচ্যুত আলীয়ে লিখিছে, ৰাজেন্দ্ৰ নায়কে লিখিছে গুড জব, গৰু পিটন দিব লাগে বুলি লিখিছে দুৰ্লভ বৰুৱা। বুন্মি খাকলাৰিয়াই লিখিছে বঢ়িয়া, একশ্যন আৰম্ভ হ'ব লাগে, সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক লৈ কটু মন্তব্য কৰা লোকৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব লাগে, সোধপোছ ভালকৈ কৰক আৰু ব্যৱস্থা গ্ৰহণ কৰক বুলি লিখিছে গৌতম ঠাকুৰীয়া। বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কটু মন্তব্য কৰা এই লোকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিৰ ঐতিহাসিক দিন জনাই আছো, সমগ্ৰ অসমবাসীয়ে আনন্দত আত্মহাৰা হৈ পৰিছে, আনন্দত সকলোতে ফূৰ্তি দেখিবলৈ পোৱা গৈছে। আজি মুখ্যমন্ত্ৰীৰূপে পুনৰ শপত গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জনতা জনাৰ্দনে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ তেওঁক আগবঢ়াই দিছে। আজিৰ পবিত্ৰ দিনটোত, ঐতিহাসিক দিনটোত মুখ্যমন্ত্ৰীগৰাকীক লৈ সন্মানীয় আসনত যিগৰাকী অধিষ্ঠিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁক লৈ কটু মন্তব্য কৰিছিল। তাৰ পাছতে বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া আহি পৰিছে। সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া আৰু কমেণ্টৰ জৰিয়তে বহুতে জনাইছে এগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহুতে কমেণ্টৰ জৰিয়তে জনাইছে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰক বুলি লিখিছে, সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। জনাইছো এগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমাৰ কমেণ্টৰ জৰিয়তে জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহি পৰিছে, এগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সন্মানীয় পদত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে, কটু মন্তব্য দিছিল সামাজিক মাধ্যমৰ জৰিয়তে। তাৰ পাছত দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাহাৰুল ইছলাম নামৰ এইগৰাকী লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনৰ ফালৰ পৰা। ইতিমধ্যে আমি জনাই আছো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে। শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীক কটু মন্তব্য কৰিছিল। পুনৰবাৰ জনাই আছো শপত গ্ৰহণৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰিছিল আৰু তাৰ পাছতে একশ্যন আৰম্ভ হৈছে। আৰক্ষীয়ে লগে লগে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এগৰাকী লোকক। আৰক্ষীয়ে চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীক কটু মন্তব্য কৰা চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হয়তো কাৰাগাৰত থাকিব লাগিব এগৰাকী চাহাৰুল ইছলাম। আৰু এই খবৰ লাভ কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহি পৰিছে। বিভিন্নজনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে চাহাৰুল ইছলামৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কটু মন্তব্য কৰা চাহাৰুল ইছলামৰ বিৰুদ্ধে এটা তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। এই সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে চাহাৰুল ইছলামক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে এতিয়া প্ৰশাসনলৈ। শপত গ্ৰহণৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য দিছিল। সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক লৈ কটু মন্তব্য কৰা এগৰাকী চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। কংগ্ৰেছী এগৰাকী চাহাৰুল ইছলাম, কংগ্ৰেছী চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা। পুনৰবাৰ জনাইছো আজি ঐতিহাসিক দিন। আজিৰ দিনটোত পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অজস্ৰ লোকৰ আশীৰ্বাদ গ্ৰহণ কৰি আজিৰ দিনটোৰ পৰাই পুনৰ অসমৰ শাসনভাৰ লৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে আৰু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ পবিত্ৰ দিনটোতে, আজিৰ আনন্দৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰিছিল চাহাৰুল ইছলামে আৰু ইয়াৰ পিছতে আৰক্ষীয়ে লগে লগে একশ্যন আৰম্ভ কৰিছে। গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছী চাহাৰুল ইছলামক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া যে চাহাৰুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনৰ ফালৰ পৰা, বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰীগৰাকী সকলোৰে সন্মানীয় আৰু সেই সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰা, আজিৰ দিনটোত কটু মন্তব্য কৰা এইগৰাকী চাহাৰুল ইছলাম লস্কৰক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীক সকলোৱে দাবী জনাইছে যে চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
হয়তো কাৰাগাৰত থাকিব লাগিব চাহাৰুল ইছলাম আৰু তেওঁক আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো আৰক্ষীয়ে লৈ গৈছে বৰ্তমান আৰু আৰক্ষীয়ে লৈ গৈছে হয়তো কাৰাগাৰৰ বাসিন্দা হ'ব লাগিব কাৰাগাৰৰ নিবাসী হ'ব লাগিব এগৰাকী চাহাৰুল ইছলাম ৰঙা ঘৰৰ আলহী হ'ব লাগিব মুখ্যমন্ত্ৰীক উদ্দেশ্যি কটু মন্তব্য কৰা চাহাৰুল ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো পুনৰবাৰ জনাইছো শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কটু মন্তব্য কৰিছিল আৰু তাৰ পাছতে একশ্যন আৰম্ভ হৈছে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কটু মন্তব্য কৰা চাহাৰুল ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰক্ষীৰ ফালৰ পৰা আৰু ইয়াৰ চাহাৰুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চাহাৰুল ইছলামক সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ'ত মুখ্যমন্ত্ৰীগৰাকীৰ উদ্দেশ্যি কটু মন্তব্য কৰিছিল অশালীন ব্যৱহাৰ তেওঁ দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমৰ সেই ভিডিঅ' লাভ কৰাৰ পাছতে আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে লগে লগে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লুকাই থকা চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ গ্ৰেপ্তাৰৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰা ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰা এইগৰাকী চাহাৰুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সামাজিক মাধ্যমৰ জৰিয়তেও জনাইছে আৰু কমেণ্টৰ জৰিয়তে বহুতে জনাইছে এগৰাকীক কাৰাবাস দিব লাগে এগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ কমেণ্টৰ জৰিয়তে বহুতে জনাইছে বহুতো কমেণ্ট আহি পৰিছে আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰা এগৰাকী চাহাৰুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বহুতে জনাইছে অসংখ্য কমেণ্ট আমাৰ মাজলৈ আহি পৰিছে বহুতে লিখিছে আৰক্ষীকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছো মুখ্যমন্ত্ৰীগৰাকীক কটু মন্তব্য কৰিছিল এগৰাকী চাহাৰুল ইছলামে সামাজিক মাধ্যমৰ জৰিয়তে আৰু ইয়াৰ পিছতে লগে লগে একশ্যন আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো চাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰক্ষীয়ে চাহাৰুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া চাহাৰুল ইছলামক বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনে জনাইছো বিভিন্ন প্ৰান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কটু মন্তব্য কৰিছিল অশালীন মন্তব্য কৰিছিল ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক কিয় কটু মন্তব্য কৰিছিল ইয়াৰ পিছতে আৰক্ষী একশ্যন আৰম্ভ কৰিছে পলাই থকা এগৰাকী যি চাহাৰুল ইছলাম কংগ্ৰেছী চাহাৰুল ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো বিভিন্নজনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট আহিছে আমাৰ মাজলৈ কমেণ্টৰ জৰিয়তে জনাইছে এগৰাকী চাহাৰুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনক দাবী জনাইছে ৰাজ্যৰ ফালৰ পৰা প্ৰতিক্ৰিয়া বহুতে কমেণ্ট কৰিছে আমাৰ মাজলৈ কমেণ্ট আহি পৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সকলোৱে দাবী জনাইছে চাহাৰুল ইছলাম লস্কৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনৰ ফালৰ পৰা